নমস্কাৰ বিশেষ বাতৰি ষ্টুডিঅ'ৰ মজিয়াত মলিপিকা যোৰহাটৰ ঢাপকটা শিৱ মন্দিৰত সোমবাৰে উন্মোচন কৰা হয় নাম বিচিত্ৰা নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটৰ ঢাপকটা সত্ৰৰ নিবাসী অনুগোস্বামীয়ে নামঘৰ মন্দিৰত আইসকলৰ সৈতে গোৱা গোপিনী নাম গণেশৰ নাম সৰস্বতীৰ বন্দনা আদি নামবোৰ যুগুতাই নাম বিচিত্ৰা নামেৰে প্ৰকাশ কৰি উলিয়াইছে তেখেতৰ স্বামী মহেন্দ্ৰনাথ গোস্বামীৰ স্মৰণত উৎসৰ্গা কৰা 94 পৃষ্ঠাৰ নাম বিচিত্ৰা সোমবাৰে সন্ধিয়া ঢাপকটা শিৱ মন্দিৰত বিশ্ব গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনিল চন্দ্ৰ গোস্বামীয়ে আজি কেইবা বছৰ আগতেই লিখিছিলোঁ মোক অনুপ্ৰেৰণা দি আছিলে আমাৰ ইয়াত মই য'ত নাম গাওঁ তেখেতসকলে মোৰ নামখিনি বৰ ভাল পাইছিলে ভাল পাই পেলাই মোৰ নামৰ কিতাপ এখন লিখিবলৈ কৈ আছিলে সেইকাৰণে মই নাম বিচিত্ৰা বুলি নাম দি এই কিতাপ গ্ৰন্থখন মই লিখিলোঁ কি হৈছে ভাল বেয়া ৰাইজে জানিব হ'বনে আৰু কি পাওঁ অৱন গোস্বামী আধৰা ৰমেন শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা গ্ৰন্থ উন্মোচন সভাত লেখিকাগৰাকীৰ সম্পৰ্কত বহল ব্যাখ্যা দাঙি ধৰে গ্ৰন্থ সংস্কৃতিৰ মনোজ গোস্বামীয়ে 15 ছেপ্টেম্বৰ 2025 তাৰিখে মোৰ মা ইয়াত মোৰ কাষতে আছে শ্ৰীযুতা অনু গোস্বামী তেখেতে নাম বিচিত্ৰা বুলি এখন কিতাপ লিখি আজি সেই কিতাপৰ শুভ উদ্বোধন হয় উন্মোচনী হয় মোৰ মাৰ বৰ্তমান বয়স 85 বছৰ হৈ গৈছে নামখিনি লেখাৰ আঁৰৰ কাহিনী 85 বছৰীয়া লেখিকা অনু গোস্বামীয়ে কোৱাৰ লগতে জ্যেষ্ঠ পুত্ৰ অৰবিন্দ গোস্বামীয়ে মাতৃৰ নামৰ প্ৰতি থকা আগ্ৰহ আৰু গ্ৰন্থখন লেখাৰ বিষয়ে কয় আৰু আজি মায়ে এই কিতাপখন লিখি আমাৰ ৰাইজলৈ আগবঢ়াই দিছে আৰু ৰাইজেও এই কিতাপখন পঢ়ি বহুতখিনি উপকৃত হ'ব ইয়াত অনেক ধৰণৰ বহু ধৰণৰ নাম আছে শিৱ নাম আছে আই নাম আছে জন্মাষ্টমী নাম আছে তেনেকৈ ধৰণে বহুতখিনি নাম আছে ইত্যাদি বহুতখিনি নাম আছে গতিকে ৰাইজে এইখন চাব আৰু এই কিতাপখন মোৰ প্ৰয়াত পিতৃ মহেন্দ্ৰনাথ গোস্বামী নামত উন্মোচন কৰিছে সভাত স্থানীয় আইসকলৰ লগতে পৰিয়ালৰ লোক আৰু অতনু গোস্বামীৰ শুভাকাংক্ষীসকল উপস্থিত আছিল যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও